হাই ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভাল। এয়া বহুত দিনৰ মূৰত সৰু এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ। আৰু কলপাত কিয় কাটিছোঁ, কি কৰিম সেয়া ভাবিছে চাগে নিশ্চয়। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব এখন কলপাতেৰে নহ'ব। আকৌ এখন কলপাত ল'বলৈ মই উভতি গ'লোঁ আৰু এনেকৈ কলপাতখন ক'ত কাটিম কি কৰিম ভাবি থাকোঁতে অকণমান লাগিব, গতিকে মানুহ বেছিকৈ নাই, আমি 4জনহে। এনেকৈ কলপাতখন মাজতে কাটি লৈ আহি গ'লোঁ। আৰু এয়া আমাৰ ঘৰৰ পিছপিনৰ এয়া জলকীয়া কেইটামান মই ছিঙি লৈ ল'লোঁ। আৰু জলকীয়া নিমখ এনেকৈ দেখি পেলাই আপোনালোকে ভাবিছে নিশ্চয় টেঙা খাম। আৰু এয়া টেঙা খাবলৈ আমি অকণমান ৰ'দ দিছে, ৰ'দটো গ'ল আৰু বাৰু, কিন্তু 3টামান বাজিলে ৰ'দ গ'লে। আজিকালি মানে ঠাণ্ডা দিনৰ কথা, বেলিটো পটককৈ গুচি যায়। আৰু তথাপিতো কালিয়ে আনিছে কাৰণে টেঙাকেইটা আজি খাব লৈছোঁ। আৰু এনেকৈ কলপাতখন ধুই মেলি ধুনীয়াকৈ টেঙাকেইটা উলিয়াই ল'লোঁ। 4টাহে টেঙা ৰৈ গ'ল, কালিও মানে ৰাতিয়ে খাই আছোঁ। কমলা টেঙা বহুত বেছি ভাল পাওঁ। আৰু এয়া নিমখ জলকীয়া কলপাত লৈ পেলাই মই আৰম্ভ কৰি দিলোঁ। এয়া মোৰ লগত আছে দুজনী আৰু এজনে কেমেৰাটো ধৰি আছে। আৰু এয়া ইহঁতে মানে খাব পাম বুলি পেলাই পূৰা আবুল তাবুল বকি আছে, মই খাম এনেকৈ। কমলা টেঙাটো সকলোৱে ভালে পায় ন, কিন্তু মই বহুত বেছি ভাল পাওঁ। এয়া ধুনীয়াকৈ ধুই মেলি বাকলি মানে গুচাই আছোঁ। আৰু এয়া মানে মোৰো লোভ লাগিছে পূৰা এনেকৈ কমলা টেঙা দেখি। আৰু নিমখ জলকীয়া ল'লেতো বহুত বেছি ভালেই লাগে। মাতটো অকণমান চৰ্দি লাগিছে কাৰণে মানে কিবা মাতটো হৈছে মোৰ। বহুত দিন হ'ল কাহ চৰ্দি ভালেই পোৱা নাই ভালকৈ, মাতটো একদম শুনিবলৈ বেয়া হৈ আছে। তথাপিতো ভইচ দিছোঁ আৰু কিছুমান এটা বেয়া হৈ গ'ল, বাকীকেইটা ঠিকে আছে। 4টাৰে এটা বেয়া, মানে কি এইটো কিবা গান্ধি পকাই চুৱে বুলি কয় যে, সেনেকৈ সেইটো চুইছিলে, বেয়া আছিলে, সেইখিনি পেলাই দিলোঁ। বাকীখিনি এয়া নিমখ জলকীয়া মই এতিয়া মানে সানিম আৰু এয়া মিক্স কৰি ল'ম, ধুনীয়া লাগিব খাই। এয়া জলকীয়া দি আছোঁ। এইটো জলকীয়া বহুত জলকীয়া জ্বালা, মানে জলকীয়াহে ওলাইছে তাকো, চৰি, বহুত জ্বালা। আৰু মই জলকীয়া ইমানকৈ খাব নোৱাৰোঁ, তথাপিতো মানে অলপ চলপ খাওঁ। আৰু আঞ্জাত দিলেও মানে সৰু বাচ্ছাবিলাকৰ দৰে মানে দিলে খাবই নোৱাৰোঁ এনেকুৱা নিচিনা। তথাপিতো খাওঁ আৰু কেতিয়াবা মাংস চাংসত আঞ্জাত অকণমান মানে তৰকাৰী চৰকাৰী বনালে এনেকৈ যদি জলকীয়া দিয়া নাযায় তেতিয়া ভাল নালাগে। এয়া ইহঁতে পূৰা ওচৰৰ কাষত বহি আছে খাম। আৰু মই কি হৈছে মানে জলকীয়া গোটেইখিনিতে সানিব লৈছিলোঁ আৰু ইহঁতক পাহৰিয়ে গৈছিলোঁ। তাৰপিছত এজনীয়ে ক'লে বোলে মই জলকীয়া খাব নোৱাৰোঁ, তাৰপিছতহে এক্সট্ৰাকৈ প্লেটখনত থৈ দিছোঁ। এয়া পূৰা খাব লৈছোঁ দেই ৰাইজ। আপোনালোকৰ বাৰু লোভ লাগিছেনে? মোৰ পূৰা মানে বাকলি এৰাই থাকোঁতে পূৰা লোভ লাগি গৈছে আৰু পূৰা খাওঁ লাগি আছে। ইহঁতেতো পূৰা লৈ এপিচ খায়েই দিছে, কিন্তু মই নাই বাৰু খোৱা। পূৰা চলিত লাগি গৈছে এইডাল। এনেকৈ হাতখন ধুই পেলাই গুচাই দিলোঁ। আৰু এনেকৈ এতিয়া খাব লৈছোঁ। বহুত বেছি ভাল লাগিছে খাই, মানে জলকীয়া নিমখ সানি পেলাই খালে মজাই বেলেগ। আৰু এনেকৈ টেঙা খালে অকণমান ৰ'দটো লাগে তেতিয়া ভাল। আৰু কেইজনমান মানুহ হ'ব লাগে, টেঙা খালে বেছি ভাল লাগে তেতিয়া। অকলে টেঙা খাই ভাল নালাগে। এয়া চাওকচোন জলকীয়া কামুৰি দিছোঁ, পূৰা একদম জ্বালা ধৰিছে দেই মোৰ। ইচ ৰাম, পানী খাব মন গৈছে।